আমি তুৰাই তৰাগাঁও যিখন দলং 1983 চনতেই সেইখন দুষ্কৃতিকাৰী এছামে মানে পুৰি পেলাইছিল আৰু তেতিয়াৰ পৰা সেই দলংখনৰ কোনো কাম হোৱা নাছিলে। তাৰ পাছতেই আমাৰ এই যিখন আমাৰ কুৰিগাঁও আৰু আমাৰ হাতলা ওপৰেদি দৰং জিলাৰ এইটো সীমা, এই সীমাৰ সিটো পাৰে মঙলদৈ সমষ্টি সংযোগী যিখন দলং, এই দলংখন দৰাচলতে আমাৰ গোটেই সমগ্ৰ এই অঞ্চলৰ ৰাইজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দলং। কাৰণ আজি এই দলংখন আৰু এই পথছোৱা যদি ভালকৈ নিৰ্মাণ হয় আৰু একেধৰণে যদি আমি এটা যিটো নিয়ম আছে যে আমাৰ এইটো অহা বছৰ আমি পাৰিম, সেয়া হৈছে কি যে আমাৰ হাতলাৰ সেই মথাউৰিটো আমাৰ মানে ৰোড কাম এম্বেংমেণ্ট অৰ্থাৎ মথাউৰি সদৃশ এটা ৰাস্তা, এই ধৰণৰ কথাও আমি প্ৰস্তাৱ দিছোঁ। আৰু সেইটো যদি সম্পন্ন হয় তেতিয়াহ'লে আমাৰ গোটেই এই অঞ্চলৰ মানুহৰ কি হ'ব যে যাতায়াতীৰ কাৰণে এটা আটাইতকৈ সুচল পথ হৈ পৰিব। কাৰণ আমি দেখিছোঁ যে ইতিমধ্যে আমাৰ ননৈ মথাউৰিয়ে হওক বা অন্যান্য বহু মথাউৰি আমাৰ কি ৰাস্তা আৰু লগতে মথাউৰি নিৰ্মাণ বা দুয়োটা পথেই একেধৰণে মানুহে অহা যোৱা কৰাৰ মানে পথ হিচাপে পৰিগণিত হৈছে। গতিকে বহুদিনীয়া আশা আকাংক্ষাৰ পাছত আৰু বহুত মানে ৰাইজৰো বহুত দাবী বা বহুত ধৰণৰ প্ৰতিবাদৰ পাছত যেনিবা এই দলংখন হৈছে। আৰু তাৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বিভাগ লোক নিৰ্মাণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ আমাৰ যিসকল সতীৰ্থ আছে, আমি তেখেতসকলক কাৰিকৰী বিভাগৰ তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, আজি আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ এই আমাৰ হাজৰিকাপাৰাবাসীৰ বাবে যে যিখন আমাৰ বিদ্যালয়, যিখন বিদ্যালয়ত অলপতে মহাৰাজৰ জয়ন্তীও হৈ গ'ল আৰু তাতেই নতুন ভৱন নিৰ্মাণ কৰিবৰ কাৰণে আমি কথা দিছিলোঁ আৰু সেইমতে আমাৰ অসম চৰকাৰে যি কথা দিছিল আৰু সেইমতেই আজি সেই গুৰুত্বপূৰ্ণ যিখন আমাৰ শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠানখনৰ কি হ'ল যে এটা নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা আমি আজি স্থাপন কৰিলোঁ। গতিকে মই আশা ৰাখিছোঁ যে এই ভৱনটো আটাইতকৈ গুৰুত্বপূৰ্ণ এইকাৰণেই যে প্ৰায় 4.5 কোটি টকীয়া এই ভৱনটোৱে অন্তত আমাৰ এই যিখন শিক্ষা প্ৰতিষ্ঠান যিটো বিদ্যা মন্দিৰ, সেই বিদ্যা মন্দিৰখন গোটেই মানে আমাৰ হাজৰিকাপাৰাবাসীৰ বাবে ই এটা আমাৰ আত্মা সদৃশ আৰু বৌদ্ধিক কেন্দ্ৰ। গতিকে সেই কামটোৱে সকলোকে আনন্দিত কৰিছে বুলি মোৰ দৃঢ় বিশ্বাস। আমাৰ এতিয়ালৈকে কাঠৰ দলংটো আমি ইতিমধ্যে 13খন আমি কি কৰিছোঁ যে কাঠৰ দলঙৰ পৰা আমি পকী মানে দলঙলৈকে ৰূপান্তৰিত কৰা হৈছে। এতিয়া মই ভাবোঁ যে বৰ বেছি কিন্তু চিপাঝাৰ সমষ্টিত আৰু নাই, খুব বেছি লাগতিয়াল বা 2-এখন মানে যদি মোৰ মতে চাগে আৰু 2-3খন থাকিব পাৰে, কিন্তু বেছি নাই। 2-3খন থাকিব পাৰে কাৰণ এখন মানে বাঁহৰ দলং দিয়া আছে বা ননৈ সিটো চাইডে। মই কৈছোঁ বাঁহৰ দলংখন কেতিয়াও সেইখন কাঠৰ দলং হ'ব পাৰে হয়তো মানে ভৱিষ্যতে, কিন্তু কেতিয়াও সেইখন দলং আমি আমাৰ মানে কংক্ৰিটৰ দলং কৰিব নোৱাৰিম। এইটো হ'ব, এইটোৱে মই আহিয়ে আপোনালোকে চালে আপোনালোকে ইয়াতে লিখা আছে যে আমাৰ একেবাৰে মথাউৰিৰ পৰা এই দলং আৰু দলঙৰ পৰা সেই মথাউৰিটোলৈকে ধুনীয়াকৈ মানে পথছোৱা নিৰ্মাণ কৰা হ'ব, দলংখন নিৰ্মাণ কৰা হ'ব কাৰণেই আপোনালোকে দেখিছে যে বাজেটটো মানে সৰ্বাধিক বাজেট ধৰিছে।